মাতৃ দিৱসত ৰাজিবুল আলমৰ ব্যতিক্ৰমী ৰূপ। KAC নিউজৰ চিফ এংকৰক দেখা গ'ল বৃদ্ধাৰ মাজত ফল-মূল বিতৰণ কৰি থকা অৱস্থাত। আজিৰ সমাজক তেওঁ দিলে অতি উপযোগী বাৰ্তা। যান্ত্ৰিক যুগত মহানুভৱ পদক্ষেপ লোৱা এগৰাকী জনপ্ৰিয় সাংবাদিকৰ সৈতে আমাৰ কিছু আলাপ। এই আশ্ৰমখনত বেলেগ কোনো নাথাকে, ইয়াত এই আশ্ৰমখনত বৃদ্ধা আইতাসকল থাকে, বৃদ্ধা আঠাসকল থাকে ইয়াত। কিন্তু তেখেতসকলৰ খবৰ ল'বৰ কাৰণে এনেই আমাৰ সমাজত মানুহ কম, একেবাৰে অতি আনন্দিত হৈছোঁ, অতি আনন্দিত হৈছোঁ, ক'বলৈ মোৰ মুখত ভাষাই নাই হ'ল। কি ক'ম যে আজি আমাৰ KAC নিউজৰ আমাৰ বিশেষ ব্যক্তি ৰাজিবুল ডাঙৰীয়া তেখেত আজি ইয়াত আহিছে বৃদ্ধাশ্ৰমখনত তেখেতসকলৰ খবৰ ল'বৰ কাৰণে মাতৃ দিৱস উপলক্ষে। সেই বস্তুটো দেখা পোৱাৰ পিছত অতি আনন্দিত হৈছোঁ আৰু তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, বিভিন্ন সময়ত বিভিন্নজনে ক'ব পাৰে হয়তো যে ৰিপৰ্টাৰসকলৰ কামেই হৈছে ষ্টুডিঅ'ত বহি পেলাই ৰিপৰ্ট বনোৱা। তেনে নহয়, আলহামদুলিল্লাহ আজি মই তেখেতক কামে আৰু কাজে দুয়োটা একেলগে পাই পেলাই আকৌ তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি তেখেতৰ লগত মই হাতখন মিলাইছোঁ। কাৰণ মই প্ৰত্যেকটো ভিডিঅ'ত মই প্ৰত্যেকটো সময়ত মানুহক পৰামৰ্শ দিওঁ যে এখেতসকলক দেখা কৰাত আহক। এখেতসকলৰ মানে জীৱিত হোৱাৰ পিছতো মৃত নিচিনা আৰু জিন্দা খবৰ যদি কোনোবাই দেখিব আহে, মই তেনেকৈ কওঁ আৰু ইয়াত আহক। এখেতসকলৰ খবৰ ল'বৰ কাৰণে মানুহ সমাজত এনেই তাকৰ নাই, একেবাৰে কম। নিজৰ আত্মীয় স্বজনে যেতিয়া পেলাই থৈ গৈছে ইয়াত আৰু কি ক'ম। সেই সময়ত যেতিয়া তেখেতসকল আহিছে, আজি ইয়াত আহি উপস্থিত হৈছে আমাৰ ৰাজিবুল বাই, মই তেখেতসকলতো অতি আনন্দিত হৈছে। তাৰ লগত মোৰ এনেকুৱা লাগি আছে, ময়ো মানে কি ক'ম, মোৰ পিছত ভাষা নাইকিয়া হৈ গৈছে। সেই হিচাপত মই আজি আপোনাক ক'ম, আপুনি কি অনুভৱ কৰি পেলাই আপুনি ইয়াত আহিছে আজি? ফাৰ্ষ্ট অফ অল মই আপোনাক মোল্লা আহমেদ হুছেইন ভাই আৰু আমাৰ KACৰ এডিটৰ ইন চিফ মুস্তাক চৌধুৰী দাদাক মই ধন্যবাদ জনাম। তেওঁলোকে সদায় আপোনালোকে কৈয়ে থাকে ইয়াত আহিব লাগে আৰু মোৰ অহা নহয় বিশেষ হেৰিত। আজি বিশ্ব মাতৃ দিৱস হিচাপে মই ভাবিলোঁ মোৰ মাতৃকটো মই চামগৈ। বহুত ষ্টেটাছ দিছে, ফেচবুকত দিছে, কিন্তু এই ইয়াত যিসকল পিতৃ বা মাতৃসকল আছে সেইসকলক চাবলৈ হয়তো কোনো নাই, তেওঁলোকৰ খবৰ ৰাখিবলৈ নাই। গতিকে মই ভাবিলোঁ আজিতকৈ আৰু বেটাৰ দিন বা আজিতকৈ ভাল দিন একোৱেই নাই। গতিকে আপোনালোকৰ এই আয়োজনৰ বাবে আপোনালোক দুইজনে সহায় কৰিছে, ইয়াত আহিছোঁ, মই বহুত ধন্যবাদ জনাম। আৰু মই ইয়াৰ লগতে কৈ দিওঁ YSR ৱৰ্ল্ডৰ স্বত্বাধিকাৰী আহমেদ হুছেইন ভাই, তেওঁ এই বৃদ্ধাশ্ৰমৰ লগত সদায় আহি থাকে, তেওঁ এইসকলৰ খবৰ লৈ থাকে। আৰু আটাইতকৈ ডাঙৰ এটা ইম'চনেল কথা তেওঁক মোক আজি কৈছে, সেইটো হ'ল জীৱনত তেওঁ জানাজা পঢ়া নাছিল। মৌলানা মানুহ, জানাজা পঢ়াই বহুতে, জানাজা পঢ়া নাছিল। প্ৰথম জানাজাটো তেওঁ ইয়াৰ এজন বৃদ্ধৰ পঢ়াইছিল, যিজনৰ মৃত্যু হৈছিল ঘৰ ক'ৰবাত বৰাকবেলিত। সেইটো শুনি বৰ ইম'চনেল হৈছিল। আমি ভিডিঅ' কৰিছিলোঁ সেইটোৰ, যে ক'ত জন্ম, কিমান হয়তো মৰমৰ ল'ৰা আছিল সেইজন, নিজৰ পিতৃ মাতৃ কিমান মৰমৰ আছিল। আমি গম পাওঁ যিসকলৰ সন্তান আছে বা আমাৰ পিতৃ মাতৃ থাকিলে আমি কিমান মৰমৰ হওঁ, সেইটো হয়তো কিমান মৰমৰ আছিল। কিন্তু আজি ক'ৰ মানুহ ক'ত আহি মৰিছে, ক'ত মৃত্যু হৈছে, ল'ৰা ছোৱালীৰ কোনো খবৰ নাই, কোনো হেৰি নাই। আৰু এনেকুৱা অৱস্থা, মৃত্যুৰ পিছত তেওঁৰ কাফনৰ ব্যৱস্থা নাই, তেওঁৰ দাফনৰ ব্যৱস্থা নাই। কিন্তু এই ক্ষেত্ৰত আপুনি যি কৰিলে তেওঁৰ কাৰণে, কাফন আৰু দাফনৰ ব্যৱস্থা কৰিলে, পৰম কৰুণাময় আল্লাহ আপোনাক ইয়াৰ বিনিময় দিয়ক। আপুনি কৰি থাকক। আমাৰ শুভেচ্ছা থাকিল আপোনাৰ চেনেল YSRলৈ, আৰু ব্যক্তিগতভাৱে আপোনাক আমাৰ শুভেচ্ছা থাকিল। আমি আল্লাহৰ ওচৰত আপোনাৰ কাৰণে দোৱা কৰিব পাৰিম, বাকী একো নহয়, দোৱা কৰিম। আপুনি এই আপোনাৰ ভাল কাম কৰি থাকক, এই বৃদ্ধসকলৰ লগত আহক, তেওঁলোকক দেখা কৰক, আৰু মাজে মাজে এনেকুৱা আয়োজন কৰিব, আমিও আহিম। আৰু বহু মানুহে ইচ্ছা কৰে, হয়তো সময়ৰ বাবে বা হয়তো সুবিধা নাপায়, সেইকাৰণে তেওঁলোককো মই আবেদন কৰিম, অনুৰোধ কৰিম আপোনাৰ জৰিয়তে ইয়াত আহক। আৰু এটা সৰু বস্তু আপোনাৰ পৰা মই জানিব বিচাৰিম, কাৰণ আপুনি এজন উচ্চ শিক্ষিত, আমাৰ জনামতো আপুনি আমাৰ কাৰণে বহুত ডাঙৰ বস্তু, আমাৰ সমাজৰ কাৰণে। আজি যে আপুনি ইয়াত আহিছে, আজি আপুনি আহি ইয়াত কি উপলব্ধি কৰিছে? আইতাসকলৰ লগতো কথা পাতিছে আপুনি, বিভিন্ন ধুনীয়াকৈ মত বিনিময় কৰিছে, আটাসকলৰ লগতো মত বিনিময় কৰিছে, তেখেতে আপোনাক আনন্দত অলপ গানো শুনাইছে। মানে আপোনাৰ কেনেকুৱা লাগিছে, কেনেকুৱা উপলব্ধি হ'ল আপোনাৰ ইয়াত? মোৰ উপলব্ধি এটাই যে আমাৰ সমাজ ব্যৱস্থাত ক'ৰবাত নহয় ক'ৰবাত ত্ৰুটি থাকি গৈছে। মোৰ মাক দেউতাকে মোক বহুত মৰম কৰি ডাঙৰ দীঘল কৰিছিল, মই মোৰ পুত্ৰক বহুত মৰম কৰোঁ। ঠিক সেইদৰে এইসকলো হয়তো কাৰোবাৰ পুত্ৰ আছিল, তেওঁলোকৰ পিতৃ মাতৃয়ে বহুত মৰম কৰিছিল, তেওঁলোকে তেওঁলোকৰ পুত্ৰ, তেওঁলোকৰ কন্যাক হয়তো বহুত মৰম কৰিছিল। কিন্তু কোনটো বস্তুৰ বাবে আজি তেওঁলোকৰ এই অৱস্থা হ'ল যে শেষ বয়সত, যিটো বয়সত তেওঁলোকক দুই হাতৰ প্ৰয়োজন, অলপ সহায়ৰ প্ৰয়োজন, বাকী কোনো মৰম কথা বতৰা অলপ ধৰি নিয়া, ডক্টৰৰ ওচৰত লৈ সেইখিনিৰ প্ৰয়োজন। তেওঁলোকৰতো এতিয়া সিমান খোৱা বস্তুৰো দৰকাৰ নহয়, খাবও নোৱাৰে, টেষ্টটো নাই,
তেওঁলোকৰ কাপোৰ চাপোৰো ইমান ষ্টাইলৰ দৰকাৰ নাই, তেওঁলোকৰ শেষ অৱস্থা বৃদ্ধ অৱস্থাই পাইছে। এই সময়ত তেওঁলোকৰ অলপ ভৰসাৰ দৰকাৰ, বাকী একো নহয়। টকা পইচা খোৱা বস্তুৰ দৰকাৰ নাই, ইমান দৰকাৰ নাই, ইমান বয়স হৈছে তেওঁলোকৰ। হয়তো অলপ আশ্ৰয়, অলপ দুআষাৰ মৰমৰ মাত, অলপ ভৰসা, সেইখিনি দৰকাৰ। কিন্তু সেইখিনি তেওঁলোকে নাপায়। ক'ৰবাত এই সমাজ ব্যৱস্থাত ইয়াত ত্ৰুটি আছে। আৰু মোৰ এই অহাৰ এই কাৰণ বা মোৰ উপলব্ধি সেইটোৱেই যে ত্ৰুটিটো মই বিচাৰি পোৱা নাই, মই সমাজলৈ এৰি দিছোঁ, আপোনাক সকলোলৈ এৰি দিছোঁ। ক'ত সমস্যা আছে, ক'ত কি শিক্ষা দিব লাগিব আমাৰ ল'ৰা ছোৱালীক, যাতে আমাৰ এই অৱস্থা নহয়। আমি যিসকলে এতিয়া আছোঁ, আমাৰ বৃদ্ধ অৱস্থাত যাতে আমাৰ এই অৱস্থা নহয়, সেইটো নহ'বলৈ কি শিক্ষা দিবলৈ, সেইটো আমাৰ বিচাৰি থকাৰ প্ৰয়োজন বা সেইটো বিচৰাৰ প্ৰয়োজন। আৰু নহ'লে আজি হয়তো ইয়াত দেখিছে 19 জন, আমি বৃদ্ধ বয়স হোৱালৈ হয়তো ইয়াত 19,000 বৃদ্ধাশ্ৰম থাকি যাব। তেন্তে আজিৰ এই সময়ত, ইমান গুৰুত্বপূৰ্ণ সময়ত, যিহেতু আপোনাৰ লগত আমি কথা পাতিছোঁ আৰু আপুনি এজন যুৱক, বৰ্তমানে আপোনাৰ যি বয়স, এই বয়সত মানে আপুনি কথাষাৰ আপোনাৰ নিচিনা এই যুৱকসকলক আপুনি এই বিষয়ত কি ক'ব, যে কেনেকুৱা কি কৰিলে নিজৰ বৃদ্ধাৱস্থাত এনেকুৱা অৱস্থা নহ'ব? মই এটাই ক'ম, এইটো আপুনি বেছি ভালকৈ গম পাব, গীতাত আছে হ'বলা, হেৰি আৰু কৰ্মা বুলি এটা বস্তু আছে, ঠিক সেইদৰে কোৰাণৰ এটা আয়াত আছে। আয়াতটো মোৰ মনত নাই, কিন্তু আপুনি হয়তো গম পাব। মই এইটো বস্তু ক'ম, কোৰাণত এটা আয়াত আছে, সকলো গ্ৰন্থতে, ধৰ্মগ্ৰন্থত আছে। কোৰাণটো স্পেচিফিকেলি মই কৈ দিওঁ, কোৰাণত আছে, তুমি যি কৰিছা তুমি তাৰ বদলা সেইটোৱে পাবা। তুমি বেলেগৰ লগত যিটো ব্যৱহাৰ কৰিছা, আল্লাহে কৈছে তোমাক মই ইয়াতকৈ কম দিম, কাৰণ তুমি যিখিনি কৰিছা ইয়াৰ বদলা যদি তোমাক সিমানখিনি দি দিওঁ, তুমি সেই কষ্ট সহ্য কৰিব নোৱাৰিবা। গতিকে মোৰ এটা উপলব্ধি হৈছে, মই গম পাইছোঁ মোৰ পিতৃ মাতৃক হয়তো মই কেনেকুৱা হেৰি কৰিব লাগিব। মই পৰম কৰুণাময়ৰ ওচৰত মই প্ৰাৰ্থনা কৰিম, মোক সেইখিনি শক্তি দিয়ক, সেইখিনি মোক মানসিক অৱস্থা দিয়ক, সেইখিনি মোৰ বুজ দিয়ক, যাতে মই মোৰ পিতৃ মাতৃক মই ভালদৰে চাব পাৰোঁ, মোৰ যি দায়িত্ব আছে সেইটো মই নিভাব পাৰোঁ। আৰু মই মোৰ যিখিনি মোৰ ফ্ৰেণ্ডছ আছে, মোৰ সমবয়সীয়া, মোতকৈ ডাঙৰ সৰু যিখিনি ছিনিয়ৰ জুনিয়ৰ আছে, সেইখিনিক মই এটাই ক'ম যে যি কৰিবা সেয়া তোমালোকৰ ওপৰত আহিব, ময়ো যি কৰিম মোৰ ওপৰত আহিব। মই মোৰ পিতৃ মাতৃৰ লগত আজি যি চলুক কৰিম, ব্যৱহাৰ কৰিম, সেইখিনি মোৰ পুত্ৰই, মোৰ কন্যাই মোৰ লগত কৰিব। গতিকে এটলিষ্ট নিজৰ বৃদ্ধাৱস্থাৰ ছেফটি, ছিকিউৰিটি, প্ৰটেকশ্যনৰ কাৰণে, নিজৰ বৃদ্ধাৱস্থাৰ যাতে কষ্টকৰ নহয়, নিজৰ বৃদ্ধাৱস্থা যাতে কোনোবা এটা আশ্ৰমৰ চুকত পাৰ নহয়, সেইখিনিৰ বাবে আজি আমি তৈয়াৰ হোৱা দৰকাৰ। আৰু সেই তৈয়াৰী হ'ল নিজৰ পিতৃ মাতৃৰ লগত ভাল ব্যৱহাৰ কৰা, তেওঁলোকৰ প্ৰতি যি দায়িত্ব আছে সেই দায়িত্ব সুচাৰুৰূপে পালন কৰা। মানে আপোনাৰ কথা হ'ল নিজকে এজন দায়িত্বশীল ব্যক্তি হিচাপে সমাজত নিজকে দায়িত্বশীল পুত্ৰ হিচাপে, কন্যা হিচাপে, কাৰণ কন্যাজনী আকৌ গৈ পেলাই কাৰোবাৰ বোৱাৰী হ'ব। গতিকে যদি তেখেতসকলে এতিয়া নিজৰ মানসিকতাখিনি ঠিক ৰাখি চলি যায় তেখেতসকলৰ লগত, নিজৰ মুৰব্বীসকলৰ লগত, ভৱিষ্যতে তেওঁলোকে এনেকুৱা নহ'ব। আপুনি সেইটো ক'ব বিচাৰিছে, যুৱ সমাজক এইটো আপুনি ক'ব বিচাৰিছে। বহুত বহুত ধন্যবাদ, আজি আপোনাক পাইছোঁ। মই দুআষাৰ কবিতা লিখিছিলোঁ বাংলা ভাষাত, ইয়াত আহি পেলাই যে মই যেতিয়া দেখিছিলোঁ, দেখাৰ পিছত মই আহি থাকোঁতো আৰু দেখি থাকোঁ বস্তুবিলাক, মনত দুখ লাগে। আৰু কি ক'ম, মই এটা কথা কওঁ, আৰু আমাৰ মাদ্ৰাছাত এইবিলাক শিক্ষা দিয়া হয় যে মাকৰ ভৰিৰ তলত জন্নত আৰু দেউতাক জন্নতৰ দৰ্জা। আৰু মই ভাবোঁ অইন ধৰ্মৰ প্ৰতিটো কোনো হেৰি নাই যে পিতৃ মাতৃৰ লগত এনেকুৱা অপব্যৱহাৰ, পিতৃ মাতৃৰ লগত এনেকুৱা যি ব্যৱহাৰ কৰা হয়, সেই কোনো ধৰ্মই হেৰি নিদিয়ে, এই ইজাজত নিদিয়ে। সেইটো মই ভাবোঁ ইনশাআল্লাহ। আৰু আমাৰতো ইছলামত নিদিয়ে এইবিলাক। গতিকে যদি কোনোবা এনেকুৱা বিচাৰে যে মাক দেউতাকৰ লগত এনেকুৱা কৰিব, তেওঁ আকৌ জন্নতত যাব, সেইটো কেতিয়াও সম্ভৱ নহয়। হয়, আৰু এই চেগতে মই দুআষাৰ কবিতা লিখিছিলোঁ, সিহঁতৰ এই বিষয়ে দেখি পেলাই আৱেগিক হৈ গৈছিলোঁ আৰু লিখিছিলোঁ, আৰু বাংলা ভাষাত কৈছিলোঁ। আজি যিহেতু অলপ ইংগিত দিছোঁ, আপুনি বেছি নোকানো দুআষাৰ শুনাই দিওঁ, যে এনেকুৱা লিখিছোঁ, আৰু মৰণকে স্মৰণ কৰোঁ, কবৰকে ভয় কৰোঁ, মৰণকে স্মৰণ কৰোঁ, কবৰকে ভয় কৰোঁ, এই পৃথিবীর চিরস্থায়ী কোনো বেটা নয়, কোন নিষ্ঠুরে বিদ্যাদেরকে বৃদ্ধাশ্রমে তয়। বহুত দুনিয়া, বহুত ডাঙৰ কথা। কোরআন আর হাদিস, গীতা আর বাইবেল, কেউ তো সেটা আর মানে না। এত নিষ্ঠুর হইও না রে, এত পাষাণ হইও না, বিদ্যাদেরকে তোমরা নিয়ে বৃদ্ধাশ্রমে রাখো না। আৰু অলপ আছিলে, কিন্তু সেইখিনি মই এতিয়া আৰু আপোনাৰ এই মেছেজ সকলোৱে শুনক, সকলোৱে এইটো আমাল কৰক। সেইটো আপোনালৈ আমাৰ ধন্যবাদ থাকিল, আপুনি আহিছে। আৰু আপোনালোকৰ নিচিনা এগৰাকী যুৱকে যেতিয়া যুৱ সমাজক এনেকুৱা বাৰ্তা দিব, যে আলহামদুলিল্লাহ, আমি আশা ৰাখিছোঁ আলহামদুলিল্লাহ বহুত ভাল হ'ব সমাজৰ কাৰণে, আৰু সকলো সুখে থাকক, শান্তিতে থাকক। ধন্যবাদ, ৰাখিছোঁ। আসসালামু আলাইকুম।